আমাৰ এই অঞ্চলৰ সকলো আমি আশাবাদী তোমালোকে ভৱিষ্যতে আনুষ্ঠানিকভাৱে চাৰ্টিফিকেট প্ৰদান কৰাৰ আগতে দুআষাৰমান তেখেতৰ মনৰ কথা কৈ দেখিছোঁ আমাৰ যিখিনি খাস ক্ৰীড়া পৃথিৱীৰ কাৰো লগত নিমিলে, যিটো ভাষা কাৰো লগত নিমিলে, যিটো কলা সংস্কৃতি কাৰো লগত নিমিলে, যেতিয়া আমাৰ সমাজৰ নিয়ম নীতি কাৰো লগত নিমিলে, আমি অকণমান সুকীয়া ইউনিক। গতিকে মই ভাবিছোঁ যে কোচ ৰাজবংশী হিচাপে যেহেতু অসম চৰকাৰৰ নিৰ্দেশত বৰলিয়াবাথন হাইস্কুলখনত যেহেতু 15 দিনীয়া প্ৰশিক্ষণ হ'ল, ইয়াত মই ভাবিছোঁ সঁচাকৈ আমাৰ ল'ৰা ছোৱালীবিলাক উপকৃত হৈ আমাৰ যিটো কালচাৰ নাচ গান ফক কালচাৰৰ ওপৰত যেহেতু বহুত জ্ঞান দিয়া হ'ল, শিকোৱা হ'ল, গতিকে মই ভাবিছোঁ তোমালোকৰ এতিয়া দায়িত্ব আৰু বাঢ়িছে। কাৰণ সময়ৰ লগত আমি আমাৰ কলা সংস্কৃতি ধৰি ৰাখিব লাগিব। তেতিয়া যে ডান্স কৰিছে এইটো কি আছিল, ইয়াত কিবা অৰ্থ আছে নে? তোমালোকে বুজাই দিবা নেকি, ক'বা নেকি? কি 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 বুজাইছে তোমালোকে যে কলাবন্তী লৈ নাচ কৰিছা? হয়, আজি মই আহিলোঁ অসম সাংস্কৃতিক মানে পৰিক্ৰমা বিভাগৰ যিটো 15 দিনীয়া কৰ্মশালা অল অভাৰ আছামত পাতিছে। তো আজি বৰলিয়াবাথন হাইস্কুলখনত মই আজি আহিলোঁ আৰু এই ক্লজিং চেৰিমনিত সঁচাকৈ মই ল'ৰা ছোৱালীৰ নাচ গানো চালোঁ। খুবেই ভালে নাচিছে ল'ৰা ছোৱালী, খুব এটা ভাল এটা মনোযোগ দি মই নাচাটো মই দেখিছোঁ ল'ৰা ছোৱালী। তো তেনে ক্ষেত্ৰত মই প্ৰথমে আমাৰ ইয়াৰ যিজন অৰ্গেনাইজাৰ বা ইনষ্ট্ৰাক্টৰ আমাৰ সন্মানীয় আমাৰ অমিতা ৰায় বাইদেউক মই ধন্যবাদ দিছোঁ মোৰ ফালৰ পৰা। আৰু সঁচাকৈ এই ল'ৰা ছোৱালীখিনি নাচ গান যিটো মই দেখিলোঁ আজি, মই আশা কৰিছোঁ আৰু মোৰ অনুমান হৈছে যে ল'ৰা ছোৱালী সঁচাকৈ কোচ ৰাজবংশী সম্প্ৰদায়ৰ যিটো কালচাৰেল যিটো মানে নাচ গান যিটো, সেইটোৰ প্ৰতি ল'ৰা ছোৱালী যথেষ্ট অনুপ্ৰাণিত হৈছে, মটিভেট হৈছে ল'ৰা ছোৱালী। আৰু এই যিখিনি শিকিলে ল'ৰা ছোৱালীয়ে, সেইখিনি আমাৰ নিশ্চয় ল'ৰা ছোৱালীখিনি ভৱিষ্যতে ধৰি ৰাখিব লাগিব। কাৰণ এই কালচাৰ যিখিনি নলেজ, কালচাৰেল নলেজ, সেইখিনি ল'ৰা ছোৱালীক যিহেতু আমি নিশ্চয় বা অসম চৰকাৰে যিটো দিলে, তো গতিকে এই বস্তুখিনি ভৱিষ্যত প্ৰজন্মৰ কাৰণে তেওঁলোকে ধৰি ৰাখিব লাগিব, এই জ্ঞানখিনি দিব লাগিব ভৱিষ্যতে। আৰু সেই জ্ঞানখিনি নিশ্চয় ল'ৰা ছোৱালীৰ আমাৰ যিটো প্ৰতিভা, ল'ৰা ছোৱালীৰ যিটো প্ৰতিভা, এই প্ৰতিভাখিনি ওলাই পৰাত যথেষ্ট সহায় হোৱা বুলি মই গম পাইছোঁ। আমাৰ আৰু অমিতা বাইদেৱে কৈছে যে এইটো অঞ্চলৰ যিখিনি আমাৰ ৰাইজ আছে তেখেতসকলেও এওঁলোকক
শিক্ষাৰ ক্ষেত্ৰত বহুত সহায় সহযোগিতা কৰাবলৈ মই গম পাইছোঁ আৰু এইখিনি শুনি মই সঁচাকৈ ভাল লাগিল আৰু ল'ৰা ছোৱালীখিনিৰ লগতো মই কথা পাতিছোঁ সঁচাকৈ ল'ৰা ছোৱালী বহুত মানে অনুপ্ৰাণিত হৈছে মানে কি বুলি কয় মটিভেট হৈছে শিকি আৰু ভৱিষ্যতে তেওঁলোকৰ এই জ্ঞান যিটো শিক্ষা সেইখিনি বহুত কাম দিব বুলি মই ভাবিছোঁ আৰু গতিকে অভাৰঅল যিটো 15 দিনীয়া কৰ্মশালা ইয়াত ল'ৰা ছোৱালী উপকৃত হোৱা বুলি মই গম পাইছোঁ আৰু কৰি লৈছোঁ চ' এইখিনি কৈছোঁ কাম কৰি আছে বিশেষকৈ মানে আমি যিটো মানে গিনেছ বুকত তেওঁলোকে বিহুৰ পৰা আৰম্ভ কৰি আজিলৈকে যিখিনি দেখি আছোঁ ইয়াত অসম চৰকাৰে যে খুব ধৰণে সাংস্কৃতিক বিভাগত বা সাংস্কৃতিক বিভাগত খুব গুৰুত্ব দিছে এই কথাটো আমি উপলব্ধি কৰিছোঁ আৰু অসম চৰকাৰক বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি আমাৰ তৰফৰ পৰা খুব ধন্যবাদ দিছোঁ হলদিবাথান হাইস্কুলৰ তৰফৰ পৰা আমি ধন্যবাদ দিছোঁ তথা কোচ ৰাজবংশী সম্প্ৰদায়ৰ পৰা যিহেতু কোচ ৰাজবংশৰ নৃত্যকলা ইয়াত প্ৰদৰ্শন হৈছে কোচ ৰাজবংশী জনগোষ্ঠীৰ তৰফৰ পৰা আমি ধন্যবাদ দিছোঁ আৰু তেখেতে এই ধৰণৰ কাম ভৱিষ্যতে যাতে কৰি থাকে এই সাংস্কৃতিক অনুষ্ঠানবিলাক কৰি থাকে খেল আদি কৰি থাকে তাৰ কাৰণে তেখেতলৈ আমাৰ আবেদন থাকিল অনুৰোধ থাকিল আৰু সাংস্কৃতিক বিভাগৰ পৰা আমি ধন্যবাদ দিছোঁ এই ধৰণৰ অনুষ্ঠান তেওঁলোকে প্ৰগ্ৰাম কৰা এই যে 15 দিনীয়া কৰ্মশালা হ'ল এই গ্ৰীষ্মকালীন কৰ্মশালাত মানে এই চৰকাৰৰ এই সুবিধা দিয়াৰ কাৰণে মই বহুত ধন্যবাদ দিছোঁ আৰু ভৱিষ্যতেও মানে আমাক সুবিধা দি থাকোঁ আৰু আমি এই যে শিক্ষাৰ্থীবিলাকক ল'ৰা ছোৱালীবিলাকক যে আমি সুবিধা দিব পাৰিছোঁ এইটোৰ কাৰণেও মোক বহুত ভাল লাগিছে আৰু 15 দিনত বহুত উন্নত হৈছে এইখিনি মই মানে বহুত ভাল লাগিল লগতে আমাৰ এই মানে অভিভাৱকখিনিও মানে আমাৰ মানে কি জনাইছে বহুত এইখিনি কৈ মই মানে শিক্ষাৰ্থীসকলক মই আশীৰ্বাদ কৰিছোঁ যে আৰু ভৱিষ্যত ইহঁতে ভাল হ'ব। কৰি আছে